নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিজিটেল অসম ইনফৰমেশ্যন ইউটিউব চেনেল। সো বন্ধুবান্ধৱীসকল, আজি আপোনালোকৰ বাবে অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। বন্ধুবান্ধৱীসকল, যদি আপোনালোক আত্মসহায়ক গোটত আছে বা আপোনালোকে যদি সেই 10,000 টকাৰ বাবে আপোনালোকে আবেদন কৰি থৈছিল, তেনেহ'লে আপোনালোকৰ বাবে আজি এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। আপোনালোকে পইচা লাভ কৰিব অতি সোনকালে আৰু ইতিমধ্যে ডেটটো ফিক্স কৰিছে। কোনটো তাৰিখে দিব আপোনালোকক মই সবিশেষ জনাই আছোঁ, আৰু কোনসকলে লাভ নকৰিব বা কোনসকলৰ যি ডকুমেণ্টছ আছে সেই ডকুমেণ্টছ ৰিজেক্ট কৰিছে, সবিশেষ তথ্য আপোনালোকক মই জনাই আছোঁ। যদি মোৰ চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। এনেকুৱা ধৰণৰ ইনফৰমেশ্যন আপোনালোকে লাভ কৰি থাকিব। সো বন্ধুবান্ধৱীসকল, আপোনালোকৰ যদি এই মেছেজটো আহিছে, যিটো মেছেজ আপোনালোকক মই স্ক্ৰীনত দেখাই দিছোঁ, যদি এই মেছেজটো আহিছে তেনেহ'লে আপোনালোকৰ বাবে ভাল খবৰ, কিয়নো আপোনালোকে অতি সোনকালে আপোনালোকৰ একাউণ্টত 10,000 টকা লাভ কৰিব। আৰু বন্ধুবান্ধৱীসকল, যাৰ এই মেছেজটো অহা নাই, তেওঁলোকৰ যি ডকুমেণ্টছখিনি যিসকলে আপলোড দিছিলে বা তেওঁলোকৰ ডকুমেণ্টেশ্যনৰ প্ৰব্লেম থাকিব পাৰে, বা তেওঁলোকৰ যিখন ফৰ্ম আছিলে সেই ফৰ্মখন ফিল কৰোঁতে তেওঁলোকৰ ক'ৰবাত ভুল হ'ব পাৰে। গতিকে সেইকাৰণে তেওঁলোকৰ মেছেজ অহা নাই, গতিকে সেইখন ৰিজেক্ট হৈছে আৰু পুনৰ তেওঁলোকে আবেদন কৰিব পাৰিব। গতিকে সেইটো এটা সময় দিয়া আছে। চ' বন্ধুবান্ধৱীসকল, যদি আপোনালোকৰ এই মেছেজটো আহিছে তেনেহ'লে আপোনালোকে অতি খুব কম সময়ৰ দিনতে আপোনালোকে লাভ কৰিব পাৰিব। আৰু ইতিমধ্যে যি KYC প্ৰব্লেম চলি আছে, যিসকলৰ একাউণ্ট আছে গাঁৱলীয়া বেংকত, তেওঁলোকৰ KYC প্ৰব্লেম চলি আছে, আৰু তেওঁলোকৰ যি KYC কৰিবলৈ যোৱাৰ পিছত তেওঁলোকৰ আধাৰ কাৰ্ডৰ প্ৰব্লেম আছে, আৰু আধাৰ কাৰ্ডখন তেওঁলোকে আপডেট কৰিব লাগিব। যদি আপোনালোকে আধাৰ কাৰ্ডখন আপডেট নকৰে তেনেহ'লে আপোনালোকে KYC কৰিব নোৱাৰে, আৰু KYC যদি নকৰে তেনেহ'লে আপোনালোকৰ একাউণ্টৰ লগত কোনো ধৰণৰ লেনদেন কৰিব নোৱাৰিব বা ট্ৰেনজেকশ্যন কৰিব নোৱাৰিব। চ' বন্ধুবান্ধৱীসকল, আপোনালোকে যদি আপোনালোকৰ একাউণ্টত যদি KYC লাগি আছে তেনেহ'লে আপোনালোকে প্ৰথমতে আধাৰ কাৰ্ডখন ঠিক কৰি লওক। আধাৰ কাৰ্ডখন ব্লক বা পোষ্ট অফিচ এনেকুৱা ধৰণৰ কিছুমান চেণ্টাৰত আধাৰ কাৰ্ডৰ অফিচ বহোৱা আছে, তাতে গৈ আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ডখন আপডেট কৰি লওক। আৰু আপডেট কৰাৰ পিছত আপোনালোকে KYC কৰিব পাৰিব, আৰু তাৰ পিছতে আপোনালোকৰ একাউণ্টত টকা সোমাব বা আপোনালোকে টকা উলিয়াব পাৰিব। চ' বন্ধুবান্ধৱীসকল, আত্মসহায়ক গোটসকলৰ বাবে যি খবৰ আছে সেই খবৰটো মই জনালোঁ। যদি আপোনালোকৰ এই মেছেজটো আহিছে তেনেহ'লে আপোনালোকে অতি সোনকালে আপোনালোকে এই 10,000 টকাৰ আঁচনি লাভ কৰিব পাৰিব। আৰু লগতে যিসকলৰ এই মেছেজটো অহা নাই তেওঁলোকে আকৌ পুনৰ আবেদন কৰিব লাগিব। চ' বন্ধুবান্ধৱীসকল, আপোনালোকৰ এইটো ইনফৰমেশ্যন দিলোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ জন্য চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।